তো সেয়াই আৰু a new day and a new vlog বাপৰে আজি অলমষ্ট 17 দিন পিছত এটা ভিডিঅ' দিবলৈ গৈ আছোঁ মানে এনেকুৱা লাইফত কেতিয়াও হোৱাই নাছিল এই প্ৰথমবাৰ আজি এটা মানে কি এই কাৰ্বি জনগোষ্ঠীৰ এখন মানে অনুষ্ঠানত গৈ আছোঁ মই নাৰেংগীত বা কি কাৰ্বি ফেষ্টিভেল পাতিছে নাজানো মানে গৈহে গম পাম সেই ডিপুৱে মাতিছে তাৰ লগতে একেলগে যাম আৰু গুৱাহাটীৰ ৰাজপথত ওলাই আহিলে কিবা এটা মানে খালী টাইপ লাগে মানে একো নাই নেকি তেনেকুৱা লাগে সেইকাৰণে মানে এইবাৰ এটা কথা ভাবিছোঁ মানে বহাগত এই গুৱাহাটী কি বাদ দি দিয়ক অসমতে নাথাকোঁ এনেকুৱা মানে ভাবিছোঁ এটা মানে নাৰেংগীতো আহি পালোঁ এতিয়া ডিপুৰ কাৰণে ৰখি আছোঁ সি আহি আছে আৰু মানে ফেষ্টিভেলখন মানে এইখন ইয়াতে কিবা বেনাৰ এখন মাৰা আছে এইখন ফেষ্টিভেলটো নহয় এইখন বুলি ভাবিছিলোঁ এইখন মানে 15 তাৰিখে শেষ এতিয়া মানে এইখন ফেষ্টিভেল কেতিয়া আছে ক'ত আছে এইটো গম নাপাওঁ সি আহি লওক তাৰপিছতে গম পাম তো ৰখি এইফালে ডিপু আহি পেলাই হেৰি মানে মেইন কেছটো কি ক'ত লৈ গৈ আছা কি ফেষ্টিভেল কাৰ্বি ফেষ্টিভেলৰ লিখিয়াই হয় বস্তুটো আচ্ছা মানে কাৰ্বি নিয়মবিলাক হ'ব আচ্ছা কাৰ্বিৰ ন মানে মিচিং জনগোষ্ঠীৰ লোকসকলৰ দৰে মানে কাৰ্বি জনগোষ্ঠীৰ লোকসকলেও মানে ফাগুনৰ প্ৰথম মঙলবাৰটোত মানে এটা অনুষ্ঠান আয়োজিত কৰে তো সেই অনুষ্ঠানটোত গৈ আছোঁ আজি গুৱাহাটীখনত মানে এনেকুৱা কিছুমান ৰাস্তা আছে মানে এই গুগল মেপ ইউজ কৰিবলগীয়া হৈ যায় মানে সেইটো চাইড গোটেই চিনি পাওঁ কিন্তু এইবোৰ এৰিয়া মানে অলপ অহা যোৱা নপৰে না সেইকাৰণে অলপ মানে চিনি পোৱাত খেলি মেলি লাগে তো বিচাৰি আহি পালোঁ বন্দা অঞ্চলৰ বীৰকুছিত এইখন মেইন গেট মানে যোনখন অনুষ্ঠান হ'ব এইফালেও যে কিবা কাৰ্বি ফেষ্টিভেল হয় মই আজি ফাৰ্ষ্ট টাইম গম পাইছোঁ মানে এইফালে ক'ৰবাত গম পাওঁ কিন্তু এইফালে প্ৰথমবাৰ পালোৱে চাগে পালোঁ তো যোনটো অনুষ্ঠানত আহিছিলোঁ এইখনে মেইন গেট ধুনীয়াকৈ একদম ডেকৰেশ্যন কৰিছে বঢ়িয়াকৈ চাওক মানে কাৰ্বিসকলৰ কিবা এটা অনুষ্ঠান হয় তো এইফালে মানে কৰ্মকৰ্তা দাদা আপোনাৰ ভাল নামটো নিৰ্মল ৰংকি আচ্ছা মানে কি মেইন যোনখন এই অনুষ্ঠানটো হৈ আছে কিহৰ ওপৰত অলপ বুজাই দিয়কচোন কি হয় মানে আপোনাৰ বাৰ্ষিক পূজা হয় মানে দেহাল কাৰ্চিদম বুলি কয় আচ্ছা মানে বাৰ্ষিক প্ৰত্যেকবাৰে কৰা হয় এইটো আজি মানে মংগলবাৰে পূজাটো কৰা হয় মানে মংগলবাৰ কৰে না আজি যিহেতু মানে আজি ছেকেণ্ড টাইম নেকি আজি ছেকেণ্ড আচ্ছা মানে লাষ্ট কেতিয়া লাষ্ট অহাকালি খানা ন আমাৰ তিনিদিনীয়া কাৰ্যসূচী আচ্ছা ধুনীয়াকৈ এতিয়া দাদাই মানে ধুনীয়াকৈ দেখাই দিব আমাক ভিতৰত যাওঁ বলক বিৰাট সুন্দৰকৈ ডেকৰেশ্যন কৰিছে চাওক আগফালে এইফালে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ভিতৰত যাওঁ বলক চাওক কি ধুনীয়াকৈ ল'ৰা ছোৱালী একদম ধুনীয়াকৈ সাজি কাচি আহিছে ৱাও আৰম্ভণিতে গড কামছ ফাৰ্ষ্ট জয় জুবিন দা এতিয়া বলক ভিতৰত যাওঁ ইয়াত গেটখনত লিখাই আছে দেহাল কাৰ্চিদম দেহাল মানে হ'ল ভগৱান কাৰ্চিদম মানে হ'ল পূজা যিহেতু এইখন এখন থান হয় তো ইয়াত মানে বলি বিধান কৰা হ'ব ইয়াত চাওক এইখিনি চাওক এই দেখিছে যে ইয়াতে বলি দিয়া হ'ব আৰু এইটো মন্দিৰটো তো সেয়াই আৰু এই অনুষ্ঠানটোৰ বিশেষ কাৰ্যসূচীখিনি যিহেতু গধূলিৰ পৰা হ'ব সেইকাৰণে আয়োজন চলি আছে ধুনীয়াকৈ কাৰ্বিসকলৰ মানে ইমান নিয়ম নীতি বুজি নাপাওঁ কিন্তু মানে চাই কিবা এটা ভাল লাগে মানে আৰু ইয়াত চাওক ইয়াত ধুনীয়াকৈ কিবা এটা বনাইছে ইয়াত মানে পূজা কৰা হ'ব যিখিনি নীতি নিয়ম বা পূজাখিনি ইয়াত কৰা হ'ব আৰু এইফালে মানে গোটেই মানে খৰি যোগাৰ কৰা হৈছে একদম ভৰপূৰ একদম আৰু চোলা ইয়াত ঠাণ্ডা হৈছে তাত চাওক বহুতকেইটা চোলা আছে ইয়াত মানে এই আলিয়া লিগাং তেনেকুৱা টাইপৰে অলপ মানে প্ৰগ্ৰেমটো হয় কাৰ্বিসকলৰ তো সেই আলিয়া লিগাঙৰ দৰে মানে খানা চানা হ'ব মানে অলপ প্ৰগ্ৰেম হ'ব বা মানে পূজা পাতাল গোটেইখিনি আৰু ধুনীয়াকৈ কৰা হ'ব একদম এই কাৰ্বি অনুষ্ঠানটোত মানে কি হয় এই যে মূৰত যে লৈ গৈ আছে এই গোঁসাই হয় গোঁসাইক মানে এঠাইৰ পৰা আন ঠাইলৈ মানে লৈ যায় সেই নিয়মটোকে মানে ইয়াত পালন কৰে এই গেটখনত যে মানে দেহাল কাৰ্চিদং বুলি লিখা আছে একচুৱেলি দেহাল মানে হ'ল মহাদেৱ বাবা মানে শিৱ বাবাৰ কথা হৈছে আৰু কাৰ্চিদং মানে হ'ল মানে পূজা তো শিৱ বাবাৰ পূজা মানে আল্টিমেটলি ক'ব গ'লে মানে শিৱৰাত্ৰিৰ পূজা বুলিহে ক'ব পাৰি আৰু মানে কাৰ্বিসকলৰ এই অনুষ্ঠানটো আহিছে যিহেতু প্ৰথমতে এক কাপ লাল চাহ মাৰি লওঁ লাল চাহ মোৰ কাৰণে জিন্দাবাদ এতিয়া যে ডিপুৰ মই যে বাইকখন লৈ ওলালোঁ মানে কি ঘৰত গৈ থকা নাই দেই একচুৱেলি মানে কি এই গোঁসাইজন য'ৰ পৰা আনিব য'ৰ পৰা আদৰিব তালৈকে গৈ আছোঁ তাৰ পৰা একেলগে মানে ধুনীয়াকৈ দেখাই যাম কেনেকুৱা কি নিয়ম নীতি হয় তো আহি পালোঁ মানে ইয়াৰে পৰাই এই গোঁসাইকেইজন মানে মন্দিৰলৈকে ধুনীয়াকৈ লৈ যাব এনেকৈ যে মূৰত তুলি আনিছে এনেকৈ মানে 5টা হ'ব লাগিব 5টা হোৱাৰ পিছতহে মানে ইয়াৰে পৰা একদম মন্দিৰলৈকে লৈ যাব ধুনীয়াকৈ আৰু মানে যোনকেইজনে এই শৰণটো ল'ব মানে আমাৰ ভাষাত শৰণ বুলি কৈছে এই শৰণটো ল'ব তেওঁলোকে মানে সম্পূৰ্ণভাৱে একদম মৌনব্ৰত পালন কৰিব লাগিব কোনো কথা পাতিব নোৱাৰে কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ মানে এই বস্তুটোৱে মেইন আৰু মানে চাউলে দিয়ে মানে বিভিন্ন ধৰণৰ মানে কিবা কিবি বনাই দিব মানে তাহাঁতৰ সেইটোৱে মেইন মানে মেইন কেছটো যোনটো মানে এই সাজ বুলি কয় এইটো দিয়ে মানে ওলাই আৰু বস্তুটো তো ফাইনেলি ল'ৰা ছোৱালী পুৰুষ মহিলা সকলোৱে মানে গোঁসাইক আদৰিবলৈ ধুনীয়াকৈ মানে সাজু হৈছে এতিয়া ধুনীয়াকৈ ফুল চুল লৈ এনেকৈ চাকি তাকি জ্বলাই ধুনীয়াকৈ মানে তালৈকে লৈ যাব মন্দিৰলৈকে লৈ যাব তাতে মানে আদৰাৰ পিছত তাত মানে গোঁসাইক বহাব আৰু এইফালে ধুনীয়া দুগৰাকী মানে আছে মানে এই থালিত যে ফুলখিনি আছে এইখিনি মানে কি কৰিব তাত লৈ গৈ তাত গৈ মানে কৰিব বুলি নহয় একচুৱেলি এতিয়া আমাৰ মেইন যিটো আমাৰ দেহাল গোঁসাইৰ যিখিনি আমাৰ দেৱতা সেই দেৱতাক মানে ইয়াৰে পৰা আদৰি পিনে দেহাললৈকে নিব ইয়াৰে পৰা লৈ যাব ইয়াৰে পৰা নিব তো সেই আমি আদৰিবৰ কাৰণে মানে চাকি ফুল চাউল লৈ পিনে আমি ৰখি আছো তো বস্তুটো বুজি পালে নি এতিয়া মানে নিয়ম বহুত আছে দেই নিয়ম মানে বহুত ভিতৰত বহুত নিয়ম আছে মই জাষ্ট ওপৰাকৈ বস্তুবিলাক দেখাই আছোঁ
তো গধূলিৰ পৰিৱেশ এইটো কি সুন্দৰকৈ সজাইছে চাওক গেটখন এতিয়াহে বেছি ভাল লাগিছে দিনতকৈ একদম মজা এইটো বলক ওপৰৰ ফালে যাওঁ পূজাখন মানে 100% বুজি পোৱা নাই কিন্তু মানে চাই ভাল লাগিছে মানে নতুন নিয়ম নতুন চিষ্টেম মানে সেই বস্তু ভাল লাগিছে যিখিনি মানে নিয়মখিনি হৈছে ৰিচুৱেলছখিনি ভাল লাগিছে আৰু এতিয়া মানে কি ইয়াত কালচাৰেল প্ৰগ্ৰেমছ হৈ আছে ডান্স প্ৰগ্ৰেমবোৰ হৈ আছে যোনবিলাক মানে ট্ৰেডিশ্যনেল তাহাঁতৰ ডান্স সেইবোৰ হৈ আছে চাই আছে আৰু বাকী ৰাতি খানা চানা হ'ব আৰু কিবা কিবি যিখিনি বাৰু দেখাবলৈ চেষ্টা কৰিম মানে ইয়াত আহি সকলোৱে এনেকৈ ধুনীয়াকৈ চাকি বন্তি জ্বলাই আছে আৰু মানে আনফালে ধুনীয়াকৈ মানে সৰু সুৰা অনুষ্ঠানবোৰ হৈ আছে কথাটো হ'ল যে মানে আজি খানাটো নহয় খানাটো খালীহে হ'ব আজি যিখিনি পূজা পাতাল বা নীতি নিয়ম যোনখিনি সেইখিনিহে ইয়াত হ'ব মানে খানা যোনখিনি মানে মেইন আয়োজন খানা সেইখিনি কালিহে কৰা হ'ব বীৰকুছি কাৰ্বি সমাজৰ পৰা অসমবাসীলৈ লগতে আপোনাৰ ইউটিউবাৰ সকললৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ অনাগত দিনতো যাতে আপোনালোকে প্ৰচাৰ মাধ্যমে অকল জনগোষ্ঠী অকল আমাৰ কাৰ্বি বুলি নহয় পৃথিৱীৰ সকলো জনগোষ্ঠী এই দেহাল কাঠিদম উৎসৱ উদযাপন কৰি আহিছিলোঁ কিন্তু তেতিয়া ঘৰ নাছিলে যিহেতু অঘৰী জীৱন যাপন প্ৰতিটো জনগোষ্ঠীয়ে অঘৰী জীৱন যাপন কৰিছিল আমি বটগছৰ তলসকলে এই দেহাল কাঠিদম উৎসৱটো পালি আহিছিলোঁ কিন্তু সময়ৰ সোঁতত এটা দিন বাৰ ঠিক কৰি এতিয়া প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম মঙলবাৰটোত আমি এই উৎসৱ পালন কৰোঁ আৰু চৰকাৰে ক'লেও ধন্যবাদ জ্ঞাপন কৰে তেওঁলোকে আমাক ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে আমাক দি আহিছে এতিয়ালৈকে আৰু এইখিনি হ'ল আমি ইতিহাসে দক্ষিণ পূবৰ পৰা বৰ্তমানলৈ পৰা আৰু ভৱিষ্যতেও আমি এই কৰি যাম এতিয়া আচল প্ৰগ্ৰেমটো মানে কালি হ'ব মানে আপুনি খোৱা লোৱাখিনি কালি হ'ব ন কালি হ'ব আচ্ছা এতিয়া বাৰু অলপ কিবা কিবি এনে খাই লওঁ সম্বৰ্ধনা ধুনীয়াকৈ জনালে ভাল লাগিল প্ৰথমবাৰ আহিছিল যিহেতু তো সেই আৰু কোনফালে এইফালে ন যোৱাৰ আগে আগে যিহেতু মানে ঠাণ্ডা লাগি আছে লাল চাহ মাৰি লওঁ লাল চাহ মেইন খাই লওঁ বঢ়িয়াকৈ লাল চাহটো হ'লে টেনশ্যন নাই আৰু এইফালে ইকো আছে কেনেকুৱা লাগিল মজা লাগিছে চিনিয়া কেনেকুৱা লাগিল এগ্ৰিমেণ্ট চেগ্ৰিমেণ্ট চাইন কৰি আছা নেকি আৰু এইফালে মোৰ লগত পম্পী আছে কেনেকুৱা লাগিল তাকে আজি প্ৰথমবাৰ লগ পাইছোঁ ভাল লাগিল বাৰু পিঠা চিঠা দিছে কিবা কিবি বঢ়িয়া খাই লওঁ খাই আৰু যাব লাগিব বহুত দেৰি আপোনালোকে বনাইছে নেকি আচ্ছা 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 ঠিক আছে পিঠা বাৰু খাই লওঁ মই খাই লওঁ আপোনাৰ তো আজিৰ পৰিৱেশ সেয়াই আছিল আৰু এতিয়া মানে কি কালি ৰাতিপুৱা মাতিছে যিহেতু কালি ৰাতিপুৱা মেইন খানাটো ন আমাক মাতিছে তো ৰাতিপুৱা যিমান পাৰোঁ আহিবলৈ চেষ্টা কৰিম আজিৰ কাৰ্যসূচী মানে হোল নাইট চলিব হোল নাইট মানে ৰন্ধা বঢ়া হ'ব মানে গোটেই ৰাতিটো তেনেকৈ চলিয়ে থাকিব সেইকাৰণে মানে আজি ইমান নাই কালি আহিম কালি যিহেতু আলিয়া লিগাং ন সেইকাৰণে কালি আহিম কালি দেখাম বঢ়িয়াকৈ তো আজি ছেকেণ্ড ডে যিহেতু আহি গ'লোঁ কালি যোনখন দিছিলে এইখন পিন্ধিয়ে আহি গ'লোঁ আৰু এতিয়া বলক আজিৰ পৰিৱেশ তো জিনিয়া আহি পালা ইমান জল্দি জল্দি আহিছে 20 মিনিট মান হ'ল আৰু হ'ল ন আচ্ছা আৰু হাতত কি আৰম্ভ নেকি খোৱা আৰম্ভ নহয় আচ্ছা মেইন প্ৰসাদটো দিছে মেইন প্ৰসাদ দিছে আচ্ছা আৰু পিঠাগুৰি আছে পিঠাগুৰিত কিবা এটা ফুল আছে নামটো মই পাহৰিলো তুলসী আৰু আদা খাইছা নে নাই অলপমান টেষ্ট টেষ্টটো কেনেকুৱা টেষ্টটো বঢ়িয়া পিঠাগুৰিটো টেষ্ট বঢ়িয়া কিন্তু কললৰ সানি খোৱা নাই অলপমান কাহ হৈ আছে মেইন কথা এটা বাজে চিক্ৰেট ৰিভিল কৰোঁ মই বগা বস্তু নাখাওঁ এইকাৰণে মানে এইটো টেষ্ট মানে নকৰোঁ এইটো ক্ৰীম কালাৰ হয় এইটো ক্ৰীম কালাৰ হয় কিন্তু মানে ক্ৰীম আৰু বগা অলপ বেলেগ এইটো কম্পিটিশ্যনটো এইকাৰণে হয় নেকি মই সেইফালে নাযাওঁৱেই আজি তো এইফালে আহিলা কেতিয়া আহিলা আচ্ছা আচ্ছা মানে কি হেৰি প্ৰগ্ৰেম শেষ নেকি নে দেৰিকৈ আহিবলৈ মই আচ্ছা 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 আৰু কিবা ক'ত যাব বুলি ক'লে ক'ত যাব শহৰত যে হেৰি হৈ আছে যে এই প্ৰগ্ৰেম এটা হৈ আছে যে ৰাজহুৱাকৈ আচ্ছা 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 তো মানে সিহঁতে বাছ লৈ এই শহৰত যাব ক্ষেত্ৰী শহৰত তাত মানে অনুষ্ঠান হৈছে তাত যাব খানা কিন্তু পুৰা ফুল চুইঙত চলিছে দেই একদম ট্ৰেডিশ্যনেল খানা একদম মজা কি কিবা আইটেম আছে চাব লাগিব অলপ পাকঘৰৰ ফালে গৈ লগতে ইয়াত এটা বস্তু ভাল লাগিছে মানে প্ৰসাদখিনি যিখিনি দিছে মানে ইয়াত মানে ধুনীয়াকৈ থৈ দিছে তো যোনে যোনে মানে খাব বিচাৰে নিজে নিজে লৈ খাব পাৰে যিহেতু মেইন খানা তো মেইন খানাৰ আইটেম কি একদম ট্ৰেডিশ্যনেল খানা কি বনি আছে মই দেখাই আছোঁ বঢ়িয়াকৈ কিহৰ চব্জি এইটো মিক্স চব্জি বঢ়িয়া আৰু এইফালেও কিবা কিবি আছে চাউল তাউল বহাই দিছে ভাতৰ পানী গৰম কৰিছে এইফালে ইয়াত বনাইছে লোকেল চিকেন উইথ পিঠাগুড়ি মানে খাই পোৱা নাই কেনেকুৱা লাগে বা আৰু এইফালে মটন আছে মানে আপোনাৰ ইয়াত পিঠাগুড়ি আৰু ডম্বৰু পাতে দি বনাইছে কি ধুনীয়াকৈ কালাৰটো একদম কি মজা লাগিছে চাওক
বঢ়িয়া আৰু সেইফালে চিকেন আছে আৰু এইফালে মানে ভাত চাত ধুনীয়াকৈ মানে বিলাই আছে আৰু তো সেয়া চবে খাই আছে বঢ়িয়াকৈ তো সেয়াই আৰু তো বেছি দেৰি নকৰি খাব বহিলোঁ দিয়ক আৰু ইয়াত এটা বস্তু ভাল লাগিছে মানে কি সকলোৰে মানে এটা বেলেগ ধৰণৰ ইউনিটি এটা আছে মানে এই যোনটো জনগোষ্ঠী আছে কাৰ্বি জনগোষ্ঠী ভাল লাগিছে অলপ দিব একদম অলপ দিব এইটো আহি গ'ল মুৰ্গী উইথ পিঠাগুড়ি তো আৰম্ভ কৰি দিওঁ ভালেই লাগিছে বাৰু আৰু এইফালে খপুককৈ এটা বেলেগ আইটেম দি গ'ল এইটো হ'ল মুৰ্গীৰ পচলা খাই কেনেকুৱা লাগিলে মানে জীৱনত এইবিলাক খাই পোৱা নাছিলোঁ মই আগতে ভাতটোতো খাই আছে লগতে মানে এই এটা বস্তু আহিছে এইটো কি বুলি কয় প্ৰেম ঝোল প্ৰেম চেম হৈ যায় নেকি এইটো খালি প্ৰেম চেম হৈ যায় যাৰ প্ৰেম নহয় এইটো খাই দিলে হ'ল প্ৰেম হৈ যাব প্ৰেম ঝোল আৰু এটা বস্তু মানে পিঠাগুড়ি দি মাটন খাই পোৱা নাছিলোঁ তো পিঠাগুড়ি মাটন ভাল লাগিছে বঢ়িয়া একদম চব মানে পিয়'ৰ একদম অৰ্গেনিক একো মানে মছলা চছলা নাই একো নাই বঢ়িয়া লাগিছে খাই কাৰ বাবে মই উৰিছো আকাশত কিহৰ আশাৰে মায়াবী সপোন হৈ ৰূপালী মন আৰু শুৱা নেদেখে ধাৰতো হিয়া দহে বুকু ভাগে আজি দেখো নিমিষতে মানে জুবিনদাৰ গান গোৱা নাছিলোঁ ন প্ৰত্যেক ভিডিঅ'ত জুবিনদাৰ গান গাওঁ যে সেইকাৰণে গাই দিলোঁ অনামিকাৰ গান এটা তো সেয়াই আৰু তো বৰ্তমান জুবিন দাকো বিদায় দি দিওঁ আৰু ইয়াৰ পৰা ওলাওঁ আৰু মানে প্ৰত্যেক বছৰে এই কাৰ্বি জনগোষ্ঠীৰ লোকসকলে মানে ইয়াত এনেকুৱা ধুনীয়াকৈ পালন কৰে এইখন তো ইয়াৰ পৰা ওলাই দিওঁ আৰু ধুনীয়াকৈ এখন মানে ধুনীয়া এখন পূজা চালোঁ ভাল লাগিল আৰু যিখিনি ট্ৰেডিশ্যন যিখিনি মানে ৰিচুৱেলছ চাই বহুত ভাল লাগিল প্ৰথমবাৰো দেখিছোঁ আৰু তোমাকো বাই বাই লগ পাম আৰু নেক্সট কিবা প্লেন থাকিলে ক'বা এইটো এনফিল্ডখন কেতিয়া কিনিছিলে এনফিল্ড হাণ্টাৰ অঁ ধুনীয়া একদম কিমান দিন হ'ল চলোৱা ছেপ্টেম্বৰত কিনিছোঁ যোৱা বছৰ আচ্ছা মানে চলাব আগৰ পৰা চলোৱা আগৰ পৰাই পাপাৰখন চলাওঁ এখন নিজে কিনিছোঁ আৰু আচ্ছা বঢ়িয়া মই এখন হাণ্টাৰ ল'ম বুলি ভাবিছোঁ মানে পিছলৈকে ভাল মাইলেজ কেনেকুৱা দিয়ে এতিয়াতো 30 দি আছে দি আছে ন? আৰু যদি 40 চলাও তেতিয়াহে কিন্তু আচ্ছা। স্পীডত নহয় দেই আচ্ছা 30 মানত চলালেহে আমাৰ- 30 মান আহিব আৰু মানে ট্ৰাফিকত নহয় কিন্তু পুৰা প্লেন ৰাস্তা হ'ব এইখন ৰাইড কৰিছা নে এইখন লৈ হা? ৰাইড কৰিছা নে এইখন লৈ ৰাইড এতিয়ালৈকে জাষ্ট মেঘালয় গৈছোঁ আচ্ছা আৰু এনে শৰ্ট যাই থাকোঁ আৰু আচ্ছা, তেনেকৈ আচ্ছা। লং ৰাইড যোৱা নাই আৰু অলপমান কাম আছে মানে কিছুমান সেইবিলাক লগাই লওঁ কেতিয়াবা ওলাম একদম একদম বঢ়িয়াকৈ প্লেন কৰি নিশ্চয় একদম মই ৰেডি আছোঁ ক'লেই হ'ল খালি আৰু একদম ঠিক আছে বঢ়িয়া বাই গাইজ বাই তো এটা ওলাই দিওঁ তো ভিডিঅ'টো কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই